ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত ৰাইকহমাৰী চিলড্ৰেন প্ৰাইডেজ ইংলিছ স্কুলত সোমবাৰে এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। উল্লেখ্য যে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাইকহমাৰী চিলড্ৰেন প্ৰাইডেজ ইংলিছ স্কুলৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে সোমবাৰে উক্ত সম্বৰ্ধনা সভাখন অনুষ্ঠিত হয়। স্কুল পৰিচালনা সমিতিৰ সভাপতি তপন ভট্টাচাৰ্যই সভাপতিত্ব কৰা সম্বৰ্ধনা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰীতিলতা ভূঞাই। সম্বৰ্ধনা সভাখনৰ জৰিয়তে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়ৰ পৰা 94.5% নম্বৰপ্ৰাপ্ত দীপ বড়ো, 90.33% নম্বৰপ্ৰাপ্ত পল খসলা, 80.5% নম্বৰপ্ৰাপ্ত কুন্দন শাহ, 77.16% নম্বৰপ্ৰাপ্ত উজ্জ্বল গাম, 75% নম্বৰপ্ৰাপ্ত নীতিশ মাৰ্ডিৰ লগতে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা বিদ্যালয়খনৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত সভাত উপস্থিত থাকে অমিয়পুৰ জিলা পৰিষদৰ প্ৰাক্তন জিলা পৰিষদ সানিকা গুৰিয়া, ৰাইকহমাৰী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্য অজিত সাহু, পৰিচালনা সমিতিৰ সদস্য উত্তম পাল, বিদ্যালয়ৰ প্ৰতিষ্ঠাপক আলেস্কিয়াছ তপ্ন, এন্থনী ভেংৰাৰ লগতে স্কুলৰ প্ৰতিটো বিভাগৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপৰি ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকল। উক্ত অনুষ্ঠানত সকলোৱে সহায় সহযোগ আগবঢ়োৱাত চিলড্ৰেন প্ৰাইডেজ ইংলিছ স্কুলৰ অধ্যক্ষ বাছিল তপ্নই সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। আজি আমি বহু গৌৰৱান্বিত দীপ বড়োক লৈ। দীপ বড়ো চিলড্ৰেন পেৰাডাইজ ইংলিছ স্কুলৰ পৰা 94.5% লৈ 2024 বৰ্ষত মেট্ৰিক পাছ কৰিল। যিহেতু তেখেতে এইখন ৰিজাল্ট কৰিবৰ কাৰণে বহুতো কষ্ট কৰিছিল আৰু আমি শিক্ষক-শিক্ষয়িত্ৰীসকলে তেখেতক এই ৰিজাল্ট আমি তেখেতক কৈয়ে আছিলোঁ তুমি 95% তুমি ল'বই লাগিব। আমাৰ শিক্ষক-শিক্ষয়িত্ৰীৰ কথাতে তেওঁ মানি চলিছিল, তেওঁ বহুত অবিডিয়েণ্ট আছিল। আমাৰ মানে আশা আছিল সকলো মানে শিক্ষক-শিক্ষয়িত্ৰী আমি তেওঁৰ ওপৰত এতিয়া আশা ৰাখিছিলোঁ যে তেওঁ 95% তেখেতে পাব বুলি। সেই আশাটো আমাক কৰি দেখুৱালে। সেইলৈ তেখেতক আমি স্কুল কৰ্তৃপক্ষৰ পৰা তেখেতক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।